हेलो फ्रेंड्स, आज এটা ইম্পর্টেন্ট টপিক আমি আলোচনা কৰিম। এটো হৈছে এলসিএম আৰু এইচএফ। এলসিএম আৰু এইচএফৰ পৰা কম্পিটিটিভ এক্সামত কোশ্চেন আহিয়ে থাকে। এটো কমন টপিক হয়। গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ কাৰণে বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এটো টপিকৰ পৰা কোশ্চেন হয় দেখা যায়। সক এলসিএম আৰু এইচএফৰ উপৰ ভিত্তি কৰি কিছুমান ইম্পৰ্টেন্ট কোশ্চেন আপোনালোকৰ কাৰণে লৈ আহিছো। গ্ৰেড 4 যিবিলাকে দিব বা গ্ৰেড 4 যিবিলাকে দিব আসাম পুলিচ সকলৰ কাৰণে এটো সহায়ক হ'ব। সক নাম্বার 1 দুটা সহমৌলিক সংখ্যাৰ গসাউ হৈছে। দুটা সহমৌলিক সংখ্যাৰ গসাউ উলিয়াব লাগে। ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ বি 1। দুটা সহমৌলিক সংখ্যাৰ গসাউ কিমান হয়? 1 হয়। সহমৌলিক সংখ্যা কেনেকুৱা যাৰ সাধাৰণ উৎপাদক কিমান হয়? 1 হয়। যেনেকুৱা আমি এটা एग्जांपल ল 11 আৰু 15। ওকে, সো 11 উৎপাদক কি হ'ব? 1 আৰু 11 হ'ব। 15 উৎপাদক কি হ'ব? 1 আহিব, 3 আহিব আৰু 5 আহিব। চাওক ইয়াতে কমন উৎপাদক কি হৈছে? 1। গতিকে জীৱ সংখ্যাৰ কমন বা সাধারণ উৎপাদক 1 হয়, হেবিলাকক কি বুলি কোৱা হয়? সহমৌলিক সংখ্যা বুলি কোৱা। সেই কাৰণে দুটা সহমৌলিক সংখ্যাৰ গসাউ সদায় কিমান হয়? 1 হয়। অপশন নম্বৰ বি টো কারেক্ট হ'ব। সব কোশ্চেন নম্বৰ 2 ইম্পর্টেন্ট হয়। দুটা সংখ্যাৰ গসাউ কিমান দি আছে? 16 আৰু হিয়তৰ পূৰণফল দি আছে 6400। হিয়তৰ লসাগু কিমান? ইম্পর্টেন্ট কোশ্চেন হয়। একেবারে ইজি হয়। সক আমি শর্ট নিয়মত আমি সমাধান কৰিম। দুটা সংখ্যাৰ গসাউ কিমান দি আছে? 16 দি আছে আৰু হিয়তৰ পূৰণফল 6400 দি আছে। হিয়তৰ লসাগু কিমান হ'ব? আমি জানো গসাউ ইনটু লসাগু ইজ ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল। এটো ফর্মুলা আমি জানো। সো হিয়তৰ লসাগু কিমান? ধৰা হল লসাগু x ধৰা হল। তো লসাগু ইনটু গসাগু, সো লসাগু কিমান আছে? x। সো লসাগু ইনটু গসাগু, গসাগু কিমান দি আছে? 16। লসাগু ইনটু গসাগু ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটাৰ পূৰণফল কিমান দি আছে? 6400। জাস্ট এইটো ফর্মুলা আপোনালোকে মনত ৰাখিব। লসাগু ইনটু গসাগু ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল। বা ইয়াৰ আৰু এটা ফর্মুলা আছে, এটা সংখ্যা ইনটু আনটো সংখ্যা ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল। গতিকে দুয়োটা ফর্মুলা একেই হয় প্ৰায়। আপোনালোকে এইটো মনত ৰাখাৰ চেষ্টা কৰিব। ওকে, চাওক এতিয়া পৰা x ৰ মান আমি অনায়াসে উলিয়াব পাৰো। সো 6400 ডিভাইডেড বাই 16। 16 তলত আহিব। তে 16 64 কিমান বাৰ যায়? 4 বাৰ যায়। গতিকে 400। ওকে, এনসারটো কিমান আহিব আমাৰ? 400। অপশন নম্বৰ এ টো কারেক্ট। সক ইমান ইজিলি আমি এটো সলভ কৰিব পাৰো। সক পিছৰ কোশ্চেনটো সক ইম্পর্টেন্ট হয়। কোনটো বৃহত্তম সংখ্যাৰে 285 আৰু 1249ক হৰণ কৰিলে ক্ৰমে 9 আৰু 7 ভাগশেষ হিচাপে থাকে? সক ইয়াতে অলপমান মন কৰিব লাগিব। 285 আৰু 1249 দুটা সংখ্যা দিয়া আছে আৰু হৰণ কৰিলে কি থাকিব? 9 আৰু 7 ভাগশেষ হিচাপে থাকিব। অৰ্থাৎ 285 ৰ কাৰণে 9 আৰু 1249 ৰ কাৰণে 7। গতিকে কোনটো বৃহত্তম সংখ্যা? এতিয়া সক আপোনালোকে এটা কথা মনত ৰাখিব, বৃহত্তম সংখ্যা থাকিলে আমি কি উলিয়াব লাগে? এইচএফ অৰ্থাৎ গসাউ উলিয়াব লাগে। আৰু লঘিষ্ঠতম থাকিলে আমি কি উলিয়াব লাগে? বা নিম্নতম থাকিলে আমি কি উলিয়াব লাগে? লসাগু উলিয়াব লাগে। এটো আপোনালোকে মনত ৰাখিব। ইয়াতে বৃহত্তম দিয়া হৈছে মানে এটা কি উলিয়াব লাগিব? গসাউ অৰ্থাৎ এইচএফ উলিয়াব লাগিব। কিন্তু ইয়াতে কন্ডিশন আছে সক, হৰণ কৰিলে ক্ৰমে 9 আৰু 7 ভাগশেষ হিচাপে থাকে। গতিকে সংখ্যা দুটা কি দিয়া আছিল? 285। 285 ৰ পৰা আমি কি কৰিব লাগিব? 9 মাইনাস কৰিব লাগিব, কাৰণ এতে ভাগশেষ 9। গতিকে বাকি থকাটো মাইনাস কৰিম। সো 285 আৰু 9 মাইনাস কৰিলে কিমান আহিব আমাৰ? 276 আহিব। আৰু 1249ক আমি 7 এৰে মাইনাস কৰিম। সো 7 মাইনাস কৰিলে কিমান আহিব আমাৰ? 1242। ওকে, 1242 আহিব। এতিয়া 276 আৰু 1242 এই সংখ্যা দুটা কি ল'ব লাগিব? গসাউ উলিয়াব লাগিব। আৰু গসাউ যি হ'ব সেইটো হ'ব আমাৰ ইয়াৰ আনসাৰ। তো গসাউটো আমি চুটি হৰণ পদ্ধতিত উলিয়াম, একেবাৰে শর্ট ট্রিক্সত আমি উলিয়াম। সক 276 সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটো আমি এনেকৈ হৰণ কৰিব লাগিব 1242। এতিয়া 276 1242 কিমান বাৰ যায় সেইটো আমি চাম। 4 বাৰ যাব। 4 লগত 276 পূৰণ কৰক, 1104 আমি পাম। এতিয়া মাইনাস কৰিব লাগিব। মাইনাস কৰিলে পাও 12 পৰা 4 বাদ দিলে 8 থাকিব। ইয়াতে থাকিব 3 আৰু 138 থাকিল। 138 এটো ভাজক হৈ থাকিল। 138 এৰে আকৌ 276ক আমি কি কৰিব লাগিব? আকৌ হৰণ কৰিব লাগিব। ওকে, শর্ট নিয়মত আমি এনেকৈ গসাউ উলিয়াব পাৰো। এতিয়া 138 276ৰ ভিতৰত কিমান বাৰ যায়? 138 দুই গুণ কৰিলে আমি পাও ডাইৰেক্ট 276 পাও, অৰ্থাৎ ভাগশেষ 0 হৈ থাকিল। ওকে, এতিয়া
ভাগশেষ 0 হলে ইয়াৰ গসাউ কিমান হ'ব যেটো ভাজকৰ কাৰণে ভাগশেষ 0 হৈছে সেই ভাজকটো হৈছে আমাৰ গসাউ ইয়াতে ভাজক কি 138 ৰ কাৰণে আমি ভাগশেষ কিমান পাইছো 0 পাইছো সেই কাৰণে ইয়াৰ গসাউটো কিমান আহিব 138 এটো মনত ৰাখিব যেটো স্টেপত ভাগশেষ 0 আহে সেই স্টেপৰ যেটো ভাজক থাকে সেই ভাজকটো হৈছে আমাৰ গসাউ ওকে গতিকে HCF চাওক HCF ইকুয়াল টু কিমান আমি পালো 138 ওকে গতিকে এইটো হ'ব আমাৰ आंसर চাওক অপচন নম্বৰ সি দিয়া আছে 138 গতিকে এনেকৈ আপোনালোকে ইজি মেথডত সমাধান কৰিব পাৰিব তাৰপিছত চাওক আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন 5 to the power 7 5 কিউব আৰু 5 to the power 12 গখাও হৈছে এনেকুৱা টাইপৰ কোৱেশ্চন পৰে অহা দেখা যায় সক একেবাৰে ইজি ইয়াতে জাস্ট আপোনালোকে ইয়াৰ পাৱাৰটো চাব লাগিব ইয়াতে 5 to the power 7 দিয়া আছে ওকে 5 to the power 7 আৰু তাৰ পিছত দিয়া আছে 5 কিউব আৰু তাৰ পিছত দিয়া আছে 5 to the power 12 গতিকে এনেকুৱা পাৱাৰ বা ঘাতৰ সংখ্যা যদি দিয়া থাকে আৰু হেইবিলাকৰ যদি গখা উলিয়াব লাগে জাস্ট আপোনালোকে মনত ৰাখিব সৰ্বোচ্চ ঘাতৰ মানটো কাৰ সৰ্বোচ্চ ঘাত কাৰ বেছি হেতু আমি সৰ্বোচ্চ ঘাত কাৰ হেতু আমি জানিব লাগিব ইয়াতে 5 ৰ ঘাত কিমান 7 5 ৰ ঘাত কিমান 3 5 ৰ ঘাত কিমান 12 এতিয়া সব সৰ্বোচ্চ ঘাত যেহেতু 12 হৈছে কিন্তু লখাগুৰ ক্ষেত্ৰত এতে সব গখাও কৈছে গখৰ কাৰণে এতে আমি সৰ্বনিম্ন ঘাতটো চাব লাগিব ওকে গখৰ কাৰণে কি চাব লাগিব সৰ্বনিম্ন আৰু লখাগুৰ কাৰণে কি সৰ্বোচ্চ ঘাতটো চাব লাগিব এটা আপোনালোকে মনত ৰাখিব এতিয়া সব ইয়াতে যেহেতু গখৰ কথা উল্লেখ কৰিছে সেই কাৰণে সৰ্বনিম্ন ঘাতটো চাব লাগিব গতিকে আপোনালোকে ইয়াতে লিখিব পাৰে HCF এটো নোট ডাউন কৰিব পাৰে HCF হাইয়েস্ট কমন ফ্যাক্টৰ অৰ্থাৎ গখাও ইকুয়াল টু সৰ্বনিম্ন ঘাতৰ সংখ্যা এটো ফৰ্মুলা আপোনালোকে মনত ৰাখিব ওকে সক এবিলা কোৱেশ্চন গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিশ সকলো পৰীক্ষাৰ কাৰণে একে হয় গতিকে গ্ৰেড 3 কাৰণে অলপমান সহজ হ'ব পাৰে কিন্তু কনসেপ্ট আপোনালোকে মনত ৰাখিব লাগিব গতিকে এবিলা ভালকে প্ৰেক্টিস কৰিব লাগিব HCF মানে হল আমাৰ সৰ্বনিম্ন ঘাতৰ সংখ্যা ইয়াতে সৰ্বনিম্ন ঘাতৰ সংখ্যা কি আছে 5 কিউব আছে ইয়াতে 7 ইয়াতে 3 ইয়াতে 12 গতিকে ইয়াতে সৰ্বনিম্ন ঘাতটো কাৰ 5 ৰ সো 5 কিউব গতিকে গখ কিমান হ'ব 5 কিউব অপচন নম্বৰ বি টো কারেক্ট হ'ব ওকে ভেরি সিম্পল এতিয়া সক কোশ্চেন নম্বৰ 5 ইম্পৰ্টেন্ট এটা কোশ্চেন এটো এডিআরই প্রিভিয়াস এটা কোশ্চেন হয় এনেকুৱা টাইপৰ কোশ্চেন এইটো টপিকৰ পৰা আহিছে সক একেবাৰে ইজি হয় দুটা সংখ্যাৰ গখাও আৰু লখাগু যথাক্ৰমে কিমান দিছে 2 to the power 5 আৰু 2 to the power 5 into 7 কিউব এটো দিয়া আছে যদি সংখ্যা দুটাৰ এটা 2 to the power 7 হয় তেন্তে আনটো হ'ব একেবাৰে ইজি সক আমি এটা ফৰ্মুলা অলপ আগতে কৈছিলো এটা সংখ্যা ইনটু আনটো সংখ্যা ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল হয় বা লখাগু আৰু গখাওৰ পূৰণফল হয় বা এনেকৈ আপোনালোকে ক'ব পাৰে লখাগু ইনটু গখাও ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল বা লখাগু ইনটু গখাও ইকুয়াল টু এটা সংখ্যা ইনটু আনটো সংখ্যা সক যদি সংখ্যা দুটাৰ এটা 2 to the power 7 আনটো সংখ্যা x বুলি ধৰি ললো আনটো সংখ্যা কি ধৰিলো x ইনটু এটা কিমান দি আছে 2 to the power 7 দি আছে ইকুয়াল টু লখাগুৰ গখাৰ পূৰণফল গখাও কিমান দি আছে 2 to the power 5 দি আছে ইনটু লখাগু কিমান দি আছে 2 to the power 5 into 7 কিউব ওকে বুজি পাইছে এখিনি জাস্ট এটা সংখ্যা ইনটু আনটো সংখ্যা বা আনটো সংখ্যা ইনটু এটা সংখ্যা ইকুয়াল টু সংখ্যা দুটো পূৰণফল হ'ব পাৰে যদি পূৰণফল দিয়া থাকে ইয়াতে যেহেতু লখাগুৰ গখাও দিয়া হৈছে এই কাৰণে লখাগুৰ গখৰ পূৰণফল বুজি পাইছে এতিয়া সক ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগে একেবাৰে সহজ হয় x ৰ মান উলিয়াব লগা হলে 2 to the power 5 into 2 to the power 5 ইয়াতে ইনটু এটা আছে ইয়াতে 7 আমি কিউব দিম আৰু তলত কিমান আহিব 2 to the power 7 ওকে এটো জাস্ট সিম্পলিফাই কৰিব লাগে সাওক এতে 2 to the power 5 2 to the power 5 অৰ্থাৎ 2 to the power কিমান আহিব 10 আহিব ভূমি বিলাক সেম থাকিলে ঘাত কি হয় যোগ হয় 5 + 5 কিমান আহিব 10 আহিব আৰু 7 কিউব আগৰ পৰাই আছে 7 কিউব লিখিলো তলত কিমান আছে 2 to the power 7 ওকে তলত কিমান আছে 2 to the power 7 এতিয়া সাওক ইয়াতে ভূমি কিমান 2 ইয়াতে ভূমি কিমান 2 গতিকে এইটো আমি ভূমি বিলাক যদি হৰণ ৰূপত থাকে তেনেহলে ঘাত বিলাক কি হয় বিয়োগ হয় সো 2 to the power 10 - 7 লিখিব পাৰো into ইয়াতে 7 কিউব এটো বাকি থাকিব ওকে বুজি পাইছে এতিয়া সক 2 to the power 10 ৰ পৰা 7 বাদ দিলে কিমান থাকিব 3 2 কিউব আৰু 7 কিউব ওকে 2 কিউব আৰু 7 কিউব সক অপচন নম্বৰ সি দি আছে 2 কিউব 7 কিউব হৈছে আনটো সংখ্যা ওকে সক কিমান ইজিলি আমি এটো সমাধান কৰিব পাৰিলো গতিকে এনেকুৱা টাইপৰ অংকবিলাক কিন্তু পৰীক্ষাত আহিব আপোনালোকে এইবোৰ লিখি লৈ প্ৰেক্টিস কৰিব সক এটো প্ৰিভিয়াস এৰ কোশ্চেন আছিল একেবাৰে শৰ্ট ট্ৰিক্সত আমি সমাধান কৰিব পাৰিলো শৰ্ট নিয়মত
এতিয়া চাওক আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আপোনালোকে ভালকৈ চাব লাগিব। গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চাওক এক্স স্কোৱাৰ ৱাই আৰু এক্স ৱাই স্কোৱাৰ গসাও কিমান, এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আছিল। একেবাৰে চিম্পল হয়, মই দেখাই দি আছোঁ। চাওক এক্স স্কোৱাৰ ৱাই আৰু এক্স ৱাই স্কোৱাৰ গসাও অৰ্থাৎ HCF উলিয়াব লাগে। অ'কে, চ' এক্স স্কোৱাৰ ৱাইৰ কি ল'ব লাগিব, আমাৰ ফেক্টৰ অৰ্থাৎ উৎপাদক ল'ব লাগিব। এক্স স্কোৱাৰ ৱাইৰ উৎপাদক কি হ'ব, এক্স আহিব আৰু এটা এক্স আহিব আৰু এটা ৱাই আহিব, কাৰণ এক্স স্কোৱাৰ এক্স কেইবাৰ আছে, দুবাৰ আছে। আমি পৃথককৈ এনেকৈ লিখিম, কাৰণ এক্স স্কোৱাৰৰ উৎপাদক হয়, এক্সো এক্স স্কোৱাৰতে আছে আৰু ৱাই এটা আছে। গতিকে এক্স ৱাই এই তিনিটা হ'ল এক্স স্কোৱাৰ ৱাইৰ কি উৎপাদক, অৰ্থাৎ এনেকৈ আমি লিখিব পাৰোঁ, ভাঙি পাতি লিখিব পাৰোঁ। আৰু এটা দিয়া আছে এক্স ৱাই স্কোৱাৰ। অ'কে, এক্স ৱাই স্কোৱাৰ দিয়া আছে, ইয়াতে ইয়াৰ উৎপাদকবিলাক হ'ব এক্স আৰু ৱাই এটা আৰু এটা, এনেকৈ লিখিব পাৰোঁ, কাৰণ ৱাই দুটা আছে। এনেকৈ ভাঙি পাতি লিখিলোঁ। গতিকে এনেকুৱা চলক থকা সংখ্যাবোৰৰ বা চলকবোৰৰ আমি কি কৰিব লাগিব, এনেকৈ আমি উৎপাদক আকাৰত লিখি আমি ইজিলি গসাও উলিয়াব পাৰিম। লসাগুৰ ক্ষেত্ৰত আমি মেক্সিমাম নম্বৰটো ল'ব লাগিব আৰু গসাউৰ ক্ষেত্ৰত মিনিমাম নম্বৰটো আমি ল'ব লাগিব, কমন নম্বৰটো ল'ব লাগিব। তেনেহ'লে এই ক্ষেত্ৰত HCF কিমান হ'ব, চাওক HCF চাওক কমন ইয়াতে কি আছে, এক্স আৰু এক্স, এইটো কমন হৈ গ'ল। এক্স আৰু তলত এক্স নাই, গতিকে এইটো নহ'ব। ৱাই আৰু ৱাই চাওক এইটো কমন আছে, দুয়োটা কমন থাকিব লাগিব গসাউৰ কাৰণে। যেতিয়া আমি আমি সংখ্যাবিলাকো যেনেকৈ উৎপাদক কৰি গসা উলিয়াইছিলোঁ, জাষ্ট ইয়াতে চলক দিয়া হৈছে। অ'কে, চ' এক্স আৰু ৱাই বাকী থাকিল এক্স ৱাই। গতিকে HCF কিমান আহিল আমাৰ, এক্স ৱাই। চোৱা ইয়াতে অপশ্যন নম্বৰ এ দিয়া আছে এক্স ৱাই। গতিকে চাওক ইমান ইজিলি আমি ইয়াৰ গসাউটো উলিয়াব পাৰিলোঁ। এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। গতিকে চাওক এনেকৈ আমি HCF আৰু LCM ভিত্তি কৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আলোচনা কৰিলোঁ। ইয়াৰ পিছত LCM HCFৰ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিম, যিবোৰ পৰীক্ষাত প্ৰায় অহা দেখা যায়। আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। অ'কে, ধন্যবাদ।